এগৰাকী মুখ্যমন্ত্ৰীয়ে এনে কাম কৰে নেকি? ফটো এডিট কৰি কি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে? সাংসদ গৌৰৱ গগৈৰ ফটো এডিট কৰি প্ৰচাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব নালাগেনে? মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ফটো এডিটৰ অভিযোগ কংগ্ৰেছৰ। যোৰহাটৰ সাংসদ তথা লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈৰ পাকিস্তানৰে সম্পৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ অব্যাহত আছে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই সাংসদগৰাকীৰ পত্নীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এতিয়া সাংসদগৰাকীৰ পাকিস্তানৰে কিবা সম্পৰ্ক আছে নেকি সেই তথ্য উদ্ধাৰ অভিযানটো যেন নামি পৰিছে মুখ্যমন্ত্ৰী। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এখন ফটো আপলোড কৰি লিখিছিল, বিৰোধী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ সৈতে এনে উচ্চ পৰ্যায়ৰ বৈঠকৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অনুমোদন আৰু বৈঠকৰ পাছত ইয়াৰ বিতং বৰ্ণনাৰ প্ৰয়োজন হয়। ৰাজনীতিতকৈ ৰাষ্ট্ৰীয় নিৰাপত্তাই যিহেতু সদায় প্ৰাথমিক অগ্ৰাধিকাৰ পাব লাগে, আশা কৰোঁ মাননীয় সাংসদগৰাকীয়ে সেই সময়ত এই অত্যাৱশ্যকীয় চৰ্তসমূহ সম্পূৰ্ণকৈ মানি চলিছিল। মুখ্যমন্ত্ৰীয়ে আপলোড কৰা ফটোখনত সাংসদ গৌৰৱ গগৈৰ সৈতে আছিল 2015 চনত ভাৰতস্থ পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিত। প্ৰথমে উক্ত ফটোখন চাই লওক। আপুনি ফটোখন ঠিকেই দেখিছে, কিন্তু আপুনি জানি আচৰিত হ'ব যে মুখ্যমন্ত্ৰীয়ে আপলোড কৰা ফটোখন সম্পাদনা অথবা মৰ্ফ অৰ্থাৎ বিকৃত কৰা। ইতিমধ্যে এই ফটোখনৰ আচল ফটোখন সামাজিক মাধ্যমত ৰাজহুৱা কৰিছে বহু লোকে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়েও শনিবাৰে ৰাজহুৱা কৰিছে আচল ফটোখন। দুয়োখন ফটোৰ পাৰ্থক্যও দেখুৱাই দিছে দলটোৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণো বিচাৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। সামাজিক মাধ্যমযোগে জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰি কয়, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ওলোটাই প্ৰশ্ন কৰিব বিচাৰিছো যে আপুনি কি তথ্যৰ আধাৰত সাংসদ গগৈক জবাবদিহি কৰিব বিচাৰিছে? ইয়াৰ ভিত্তি কি? আপোনাৰ সামাজিক মাধ্যমত পাকিস্তানী উচ্চায়ুক্তগৰাকীৰ সৈতে সাংসদ গগৈ বহি থকাৰ ফটোখনেই ভিত্তি বা আধাৰ নেকি? সামাজিক মাধ্যম প্ৰচাৰ কৰা পাকিস্তানী উচ্চায়ুক্ত আৰু সাংসদ গৌৰৱ গগৈৰ সহিতে ছাত্ৰ ছাত্ৰীসকলৰ ফটোখনৰ উৎস ক'ৰ? কোনে আপোনাক যোগান ধৰিছিল? এই কথা আপুনি অসমবাসী ৰাইজক স্পষ্টকৈ জনাব পাৰিবনে? তেতিয়াই অসমৰ ৰাইজে প্ৰকৃত সত্য উন্মোচন কৰিব পাৰিব। আমি দৃঢ়তাৰে ক'ব পাৰোঁ, মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰা উক্ত ফটোখনেই ভুৱা বা মূল ফটোখনৰ পৰিৱৰ্তন কৰা ফটো, যাক ইংৰাজীত মৰ্ফ বা বিকৃত কৰা বুলিও ক'ব পাৰি। সাংসদ গগৈৰ ভাৱমূৰ্তি ম্লান কৰাৰ ই আপোনাৰ এক সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিত আৰু সুপৰিকল্পিত ষড়যন্ত্ৰ। সাংসদ গগৈয়ে ইতিমধ্যে কৈছে যে বিশ্বৰ বিভিন্ন দেশৰ দিল্লীস্থ উচ্চায়ুক্ত আৰু ৰাষ্ট্ৰদূতসকলক সাক্ষাৎ কৰি ছিৰিজ অৱ লেকচাৰ বা মত বিনিময়ৰ কাৰ্যসূচীৰ অংশস্বৰূপে 2015 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে নতুন দিল্লীত পাকিস্তানী উচ্চায়ুক্তৰ সৈতে ইউথ ফৰাম অন ফৰেইন পলিচিৰ সদস্য ছাত্ৰ ছাত্ৰীসকলৰ সৈতে তেওঁ মত বিনিময় অনুষ্ঠানত উপস্থিত আছিল। এই কাৰ্যসূচীৰ এটি বাতৰি ৰাষ্ট্ৰীয় সংবাদপত্ৰ দ্য হিন্দুত ফটোসহ প্ৰকাশ হৈছিল। ফটোখনৰ ইমেজ আইডি হৈছে 166416353। লক্ষণীয়ভাৱে এই ফটোখনত উচ্চায়ুক্ত আৰু সাংসদ গগৈ বহি থকাৰ পাছফালে থকা বেনাৰখনত লিখা আছে পাকিস্তান হাই কমিছন লেকচাৰ ছিৰিজ নিউ দিল্লী। ঠিক তেনেদৰে YFFPৰ নিজৰ ফেচবুক পেজতো তেওঁলোকে উক্ত কাৰ্যসূচীৰ ফটো 10 ছেপ্টেম্বৰ 2015 তাৰিখে আপলোড কৰিছিল। সেই ফটোসমূহ চালেও দেখিব যে পাকিস্তানী উচ্চায়ুক্ত আৰু সাংসদ গগৈ বহি থকাৰ পাছফালে বেনাৰখনত লিখা আছে পাকিস্তান হাই কমিছন লেকচাৰ ছিৰিজ নিউ দিল্লী। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰচাৰ কৰি থকা ফটোখনৰ বেনাৰখনত মাথো লিখা আছে পাকিস্তান হাই কমিছন নিউ দিল্লী বুলিহে। মাজত থকা লেকচাৰ ছিৰিজ শাৰীটো নাই। কোনোবাই মৰ্ফ বা এডিট নকৰিলে সেই শাৰীটো হেৰাই যোৱাৰ প্ৰশ্নই নুঠে। এই যুক্তিতে আপোনাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব নালাগেনে? এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰত প্ৰকাশ পোৱা আৰু অনুষ্ঠানটোৰ আয়োজনৰ সৈতে জড়িত YFFPয়ে 2015 চনতে নিজৰ অফিচিয়েল সামাজিক মাধ্যমত দিয়া ফটোবিলাক আমি বিশ্বাস কৰিম নে মুখ্যমন্ত্ৰীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে সামাজিক মাধ্যমত প্ৰচাৰ কৰা ফটোখন বিশ্বাস কৰিম? মুখ্যমন্ত্ৰীৰ প্ৰতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীৰ প্ৰত্যাহ্বান, আনক প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰথমে ফটোখন লাভ কৰা উৎসটো ৰাজহুৱা কৰক। এয়া উদ্দেশ্য প্ৰণোদিত সুপৰিকল্পিত ষড়যন্ত্ৰ নে গুজৰাটী পেডলাৰে টুপি পিন্ধালে? কিন্তু প্ৰশ্ন হ'ল, মুখ্যমন্ত্ৰীয়ে এইবোৰৰ উত্তৰ দিবনে? লগতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব কোনে? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।